নমস্কাৰ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এখন নতুন গাড়ী, কমাৰ্চিয়েল গাড়ী, আৰু এইখন হৈছে AC Gold। গাড়ীখন এইখন চাওক। গাড়ীখন হৈছে এইখন 2024 এখন ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়। গাড়ীখন একদম কম ৰানিং হৈছে, 6591 কিলোমিটাৰ ৰানিং হৈছে অনলি। আৰু এই গাড়ীখনৰ প্ৰাইচ আমি ৰাখিছো মাত্ৰ 450, আস্কিং প্ৰাইচ 450। আৰু গাড়ীখনৰ কণ্ডিশ্যনটো চাওক, টায়াৰৰ পৰা আদি কৰি সকলোখিনি স্প্ৰে টায়াৰলৈকে গাড়ীৰ কণ্ডিশ্যন অকে হৈ আছে, টায়াৰ কণ্ডিশ্যন অকে হৈ আছে। কেবিনটো এবাৰ চাই লওক, কেবিনটো কিমান ধুনীয়া হৈ আছে। কেবিনটো এবাৰ দেখাবলৈ আমি চেষ্টা কৰিম। কেবিনটো এফালৰ পৰা লক হৈ আছে, ইফালৰ পৰা দেখাব লাগিব। কেবিনটো এবাৰ চাই লওক, কেবিনটো চাই লওক। আৰু ৰানিংটো পাৰিলে এবাৰ চাই লওক, ৰানিংটো মিটাৰত এবাৰ দেখাই দিম। মিটাৰত 6591 কিলোমিটাৰ চলিছে, একদম কম ৰানিং হৈছে। গাড়ীখনৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। এতিয়া অকণমান আমি বডিটো দেখাবলৈ চেষ্টা কৰিম, বেক বডিটো দেখাবলৈ চেষ্টা কৰিম। টায়াৰ অলমষ্ট দেখুওৱা হৈছে আপোনালোকক, টায়াৰকেইটা স্প্ৰে টায়াৰটো অলপ দেখাবলৈ চেষ্টা কৰিম। গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে, 2024 ৰানিং গাড়ী হয় এইখন। এইখন আমি আপোনালোক